এতিয়া আপোনালোকৰ বহুতৰে মনটো বেয়া লাগি আছে, কিয়নো আপোনালোকৰ এডিআৰই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ আপোনালোকৰ ৰিজাল্ট দিলে। আপোনালোকৰ বহুতৰে পৰীক্ষাটো ভাল হৈছে আপোনালোকৰ, কিন্তু আপোনালোকৰ যিটো এডিআৰই কাট অফ লৈছে আপোনালোকৰ থাৰ্ড গ্ৰেড হওক বা ফ'ৰ্থ গ্ৰেডৰ হওক, আপোনালোকৰ কাট অফটো বহুত হাই গৈছে। সেইবাবে আপোনালোকৰ বহুতে আপোনালোকৰ অলপমানৰ বাবে আপোনালোকৰ যিটো নেক্সট ষ্টেপৰ বাবে কোৱালিফাই কৰিব নোৱাৰিলে। তাৰপিছত আপোনালোকৰ অসম আৰক্ষীয়ে যিখন ফিজিকেল কাট অফ লিষ্ট, সেই ফিজিকেল কাট অফ লিষ্টখন দেখাৰ পিছত বহুতো ল'ৰা ছোৱালীয়ে আপোনালোকৰ যিটো সপোনটো কলিতে মৰহি গৈছে। আপোনালোকৰ ফিজিকেলত এটা ভাল মাৰ্ক পায়ো বহুতে আপোনালোকৰ যিটো নেক্সট ষ্টেপ আপোনালোকৰ ৰিটেন টেষ্টত বহিবলৈ নাপালে। আপোনালোকৰ 33, 34 মাৰ্কছ পোৱা ল'ৰা ছোৱালীও আপোনালোকৰ সপোনটো কলিতে মৰহি যাব বুলি কোনেও কেতিয়াও আপোনালোকক কল্পনা কৰা নাছিল, কিন্তু আপোনালোকৰ যিটো ভবা নাছিল সেইটোৱে আপোনালোকৰ হৈ গ'ল। এতিয়া আপোনালোকৰ যিসকলে মনটো বেয়া হৈ আছে সেইসকলে এতিয়া কি কৰিব? নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ যিসকলৰ মনটো বেয়া হৈ আছে সেইসকলৰ বাবে এতিয়াও আপোনালোকৰ চান্স হেৰাই যোৱা নাই। এতিয়াও আপোনালোকৰ লাষ্ট এটা চান্স আছে। যদি আপুনি 8 অক্টোবৰত যি এপইণ্টমেণ্ট লেটাৰ দিব, তাত আপোনালোকৰ হাতত এখন এপইণ্টমেণ্ট লেটাৰ আহিব, যদিহে আপুনি এতিয়াও ভালদৰে কষ্ট কৰে। আপোনালোকৰ হয়তো বহুতে আপোনালোকৰ অসম স্বাস্থ্য বিভাগৰ আপোনালোকৰ যিখিনি পদ আহিছিল আপোনালোকৰ নন টেকনিকেল থাৰ্ড গ্ৰেডৰ, সেইখিনি পদৰ আপোনালোকৰ যিটো ৰিটেন টেষ্টটো হ'বলৈ এতিয়াও বাকী আছে। আপোনালোকৰ যিটো ৰিটেন টেষ্টটো আপোনালোকৰ 9 মাৰ্চ তাৰিখে হোৱাৰ কথা আছিল, কিন্তু আপোনালোকৰ সেই ৰিটেন টেষ্টটো আপোনালোকৰ ডেটটো ৰিচিডিউল কৰি আপোনালোকৰ 30 মাৰ্চলৈ দি দিছে। মই স্ক্ৰীনত আপোনালোকৰ ন'টিছখন দেখাই দিছোঁ, আপোনালোকৰ যিখন ন'টিছ আহিছিল। গতিকে আপোনালোকৰ হাতত এতিয়াও সময় আছে। আপোনালোকৰ যিসকলে আপোনালোকৰ স্বাস্থ্য বিভাগৰ নন টেকনিকেল থাৰ্ড গ্ৰেড পদত এপ্লাই কৰিছিল সেইসকলৰ হাতত এতিয়াও এটা চান্স আছে, আপোনালোকৰ চান্স হেৰাই যোৱা নাই। গতিকে আপোনালোকৰ যিটো সপোন আছিল সেই সপোনটো এতিয়াও পূৰণ কৰিবলৈ সময় আছে। গতিকে আপুনি এইকেইদিন ভালদৰে পঢ়া শুনা কৰক। আজি আপোনালোকৰ 14 তাৰিখ, আপোনালোকৰ 30 তাৰিখে পৰীক্ষা হ'ব। গতিকে হাতত এতিয়াও সময় আছে। এইকেইদিন যদি আপোনালোকে ভালদৰে পঢ়া শুনা কৰে তেতিয়া আপোনালোকৰ স্বাস্থ্য বিভাগৰ আপোনালোকৰ থাৰ্ড গ্ৰেডৰ যিটো নন টেকনিকেল পৰীক্ষা আছে সেই পৰীক্ষাটো ভালদৰে দিব পাৰিব। আপোনালোকৰ এতিয়া হয়তো সকলোৱে জানে আপোনালোকৰ কম্পিটিশ্যন বেছি, কাট অফ বেছি যাব, আপোনালোকে আগতীয়াকৈ জানিলে। গতিকে আপোনালোকৰ পৰীক্ষাটো বহুত বেছি ভাল হ'ব লাগিব। আপোনালোকৰ যোৱাবাৰ 94 নে কিমান কাট অফ গৈছে, গতিকে এবাৰ তাতকৈ বেছি যোৱাৰ সম্ভাৱনা আছে। গতিকে যদি আপোনালোকে আছাম হেল্থ ডিপাৰ্টমেণ্টৰ আপোনালোকৰ নন টেকনিকেলৰ যিটো থাৰ্ড গ্ৰেডৰ পোষ্ট আছে তাত যদি আপুনি এটা চাকৰি ল'ম বুলি ভাবিছে তেন্তে ভালদৰে পঢ়া শুনা কৰক। আপুনি হাৰ নামানিব, কিয়নো আপুনি যুঁজাৰু ঘোঁৰাই কেতিয়াও হাৰ নামানে। গতিকে ভালদৰে কষ্ট কৰক। আপোনাৰ যিটো সপোন দেখিছিল সেই সপোনটো পূৰণ কৰিব লাগিব। আপুনি সপোন পূৰণ কৰিব পাৰিব। মা দেউতাৰ যিটো সপোন আছিল সেই সপোনটো আপুনি ভাঙি পৰিবলৈ নিদিব। আপুনি ভালদৰে কষ্ট কৰক, এদিন নহয় এদিন নিশ্চয় সফল হ'ব। আকৌ কৈছোঁ, আপোনালোকৰ 30 মাৰ্চত যি এডিআৰই নন টেকনিকেল থাৰ্ড গ্ৰেডৰ পৰীক্ষা হ'ব সেই পৰীক্ষাটোৰ বাবে নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।